সৰিয়হৰ তেলৰ লগত মাত্ৰ এই 5বিধ বস্তু মিলাই সপ্তাহত দুদিনকৈ আপোনালোকে চুলিত লগাই চাবচোন। চুলি সৰাটো বন্ধ হ'বই, লগতে চুলি ক'লা হ'ব, চুলি ঘন হ'ব, চুলি পকা সমস্যা কমি যাব, চুলিৰ গুৰিটো মজবুত হ'ব, নতুনকৈ চুলি গজিবলৈ আৰম্ভ কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এবিধ সৰিয়হৰ তেল, যিবিধ তেলে আপোনালোকৰ চুলি সৰা কমাবলৈ সহায় কৰিব আৰু লগতে কম বয়সতে চুলিও নপকিব, চুলিৰ গুৰিটো মজবুত কৰি ৰাখিব আৰু আপোনালোকৰ নতুনকৈ চুলি গজিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই তেলবিধ কেনেধৰণে প্ৰস্তুত কৰিলোঁ এতিয়া মই আপোনালোকক দেখুৱাম। একেবাৰে সহজ প্ৰস্তুত কৰিবলৈ, কিন্তু অকণমান সময়ৰ প্ৰয়োজন হয়। অকণমান সময় লৈ এই তেলবিধ প্ৰস্তুত কৰিব লাগে, কিন্তু বনাবলৈ একেবাৰে সহজ। এতিয়া কেনেকৈ বনাব লাগে সেইটো মই আপোনালোকক দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এই তেলটো বনাবৰ কাৰণে লোহাৰৰ কেৰাহী হ'লে বেছি ভাল হয়। মোৰ তাত সৰু লোহাৰৰ কেৰাহী নাই কাৰণে মই এখন সৰু পেন ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ঘৰত যদি লোহাৰৰ কেৰাহী আছে তেতিয়াহ'লে আপোনালোকে লোহাৰৰ কেৰাহীত এই তেলটো বনাব। এতিয়া মই এখন সৰু পেনেই লৈছোঁ, আৰু বনাবৰ কাৰণে প্ৰথমতে মই মিঠাতেল ল'লোঁ। 5 হেতামানৰ জোখাৰে লৈছোঁ। এখন সৰু হেতা লৈছোঁ। এই সৰু হেতাখনৰ জোখাৰে 5 হেতা মই মিঠাতেল ল'লোঁ, আৰু সেই মিঠাতেলতে এতিয়া মই প্ৰথমেই দি দিছোঁ আমলখি। কেঁচা আমলখি নথকাৰ বাবে মই শুকান আমলখিয়ে ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ঘৰত যদি কেঁচা আমলখি আছে তেতিয়াহ'লে আপোনালোকে কুটি পেলাই দিব পাৰে। আমলখিয়ে চুলিৰ অকালপকতা ৰোধ কৰিবলৈ সহায় কৰে, উফি কমাবলৈ সহায় কৰে, চুলি ঘন কৰাত বহুত বেছিকৈ সহায় কৰে। আৰু তাৰ পাছত দিলোঁ মই মেথি দিলোঁ এচামুচৰ জোখাৰে। মেথিয়ে আমাৰ চুলি সৰা বন্ধ কৰিব, নতুন চুলি গজিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু তাৰ পাছত দিলোঁ মই কালজিৰাই আমাৰ চুলিখিনি ক'লা কৰিবলৈ, চুলিৰ গুৰিটো মজবুত কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত দিছোঁ মই 6-7টামানৰ জোখাৰে লং। এই লং আমাৰ চুলিৰ কাৰণে বহুত উপকাৰী, চুলি সৰা কমাব আৰু চুলিৰ উফি দূৰ কৰাতো লঙে বহুত বেছিকৈ সহায় কৰে। এতিয়া মই দিছোঁ এয়া নৰসিংহ পাত, মোৰ হাতৰ জোখাৰে দুমুঠি। এই নৰসিংহ পাতে আমাৰ চুলিৰ মেলানিনৰ পৰিমাণটো বঢ়াব পাৰে, যাৰ কাৰণে আমাৰ চুলিখিনি ক'লা কৰিব আৰু চুলিৰ গুৰিটো মজবুত কৰিব। এতিয়া মই আনিছোঁ এটা সৰু এল'ভেৰা পাত। এই এল'ভেৰা পাতটো এতিয়া মই সৰুকৈ কুটি ল'ম। মই বাকলিৰে সৈতে কুটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মাজৰ জেলটো উলিয়াইও ল'ব পাৰে। মই ছাইডৰ কাঁইটকেইডাল আঁতৰাই সৰুকৈ বাকলিৰে সৈতে কুটি ল'লোঁ। এল'ভেৰাও আমাৰ চুলিৰ গুৰিটো মজবুত কৰিব, চুলি সৰা কমাব, নতুনকৈ চুলি গজিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই এই মিঠাতেলৰ লগত গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। বস্তুখিনিৰ পৰিমাণটো অকণমান বেছি হোৱাৰ কাৰণে তেলৰ পৰিমাণটো কমি গৈছে, সেইকাৰণে মই আৰু এচামুচ মিঠাতেল ইয়াতে দি দিছোঁ। গোটেই বস্তুখিনি দি হোৱাৰ পাছত ভালকৈ আপোনালোকে মিক্স কৰিব। মিক্স কৰাৰ পাছত আপোনালোকে এৰাতি এনেকৈ এই বস্তুখিনি তেলতে ডুবি থাকিবলৈ দিব। এতিয়া এৰাতিৰ পাছত মই আপোনালোকক এইখিনি দেখুৱাইছোঁ। মই ৰাতিটো এনেকৈ থৈ দিলোঁ। থৈ দিয়াৰ পাছত এতিয়া এই তেলৰ কালাৰটোও চেঞ্জ হৈ গৈছে, আৰু লগতে পাতখিনিও মৰহি গৈছে, আৰু বস্তুখিনিও ভালদৰে কোমলি গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমত এয়া উঠাই দিছোঁ। উঠাই দিয়াৰ পাছত লাহে এইখিনি 15 মিনিটমান বইল কৰিম, যাতে এই গোটেই বস্তুখিনিৰ গুণটো খুব ভালকৈ তেলখিনিলৈ গুচি আহে। আৰু এনেধৰণে উতলাই থাকোঁতে আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে ল' ফ্লেমত ৰাখিব, লাহে উতলিবলৈ দিব। তেতিয়া লাহে এই তেলখিনিলৈ এই বস্তুখিনিৰ যিটো ভাল গুণ, সেই ভাল গুণটো গুচি আহিব। এনেধৰণে আপোনালোকে লাহে উতলাই থাকিব। আৰু এটা মই বস্তু এতিয়া এড কৰি দিছোঁ, যিটো বস্তু মই বহুত বেছি ভাল পাওঁ, শিলিখা। আৰু আপোনালোকে শিলিখাটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। মই শিলিখা 3টাও ইয়াতে দি দিছোঁ। শিলিখায়ো আমাৰ চুলি ক'লা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, আৰু লগতে চুলিখিনি শ্বাইন কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। 10ৰ পৰা 12 মিনিটমান সময় এনেকৈ উতলাই থাকিলে দেখিব আপোনালোকে লাহে এই বস্তুখিনি ক'লা হৈ আহিবলৈ ধৰিছে। বেছি ক'লা হৈ নাযাওঁতে আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব। গেছৰ ফ্লেমটো অফ কৰি আপোনালোকে তেলখিনি ভালকৈ ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছত আপোনালোকে এইখিনি চেকি ল'ব,
আৰু তেলৰ কালাৰটো আপোনালোকে দেখিছেনে কিমান ক'লা হৈ গৈছেগৈ তেলৰ কালাৰটো। এই গোটেই বস্তুখিনিৰ গুণটো এই তেলখিনিলৈ গুচি আহিলে। আৰু এই তেলখিনি যদি আপোনালোকে সপ্তাহত দুদিনকৈ চুলিত লগায় তেতিয়াহ'লে আপোনালোকৰ চুলিৰ যদি অকালপক্কতা হৈছে তেতিয়াহ'লে সেই অকালপক্কতা দূৰ হ'বলৈ সহায় হ'ব আৰু আপোনালোকৰ চুলিখিনি কম বয়সতে পকি নাযাব, চুলি সৰাও কমিব, লগতে চুলিৰ গুৰিটো মজবুত কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, যাৰ কাৰণে আপোনালোকৰ চুলি নসৰিব। এই তেলটো প্ৰস্তুত কৰিবলৈ সহজ আৰু যিকেইবিধ বস্তু লাগে সেই গোটেইকেইবিধ বস্তু আমাৰ সকলোৰে ঘৰত থকা, কিন্তু সময়ৰহে অকণমান বেছি প্ৰয়োজন হয়। আপোনালোকে সময় অকণমান লৈ এই তেলটো বনাব লাগিব আৰু তেলটো চুই খুব পিছল পিছল লাগে, চুবলৈও ভাল লাগে তেলটো। যেতিয়া চুলিত লগাব এই তেলটোৱে আপোনালোকৰ চুলিত বহুত ভাল কাম কৰিব। এতিয়া মই এটা কাঁচৰ বটলত এনেকৈ থৈ দিলোঁ। আপোনালোকে এই তেলটো থ'বলৈ এটা কাঁচৰ বটলহে ব্যৱহাৰ কৰিব, প্লাষ্টিকৰ বটলত নথ'ব। এতিয়া মোৰ এইটো খুব বঢ়িয়া তেল প্ৰস্তুত হৈ গ'ল। কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ আহক। এতিয়া আপোনালোকক দেখুৱালো যে এই তেলবিধ কেনেকৈ প্ৰস্তুত কৰিব লাগে, তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱালো। এই তেলবিধ কেনেকৈ প্ৰস্তুত কৰিব লাগে আপোনালোকে সকলোৱে বুজি পালে আৰু এইটো তেল কেনেধৰণে লগাব সেইটো মই আপোনালোকক কৈ দিছোঁ। এই তেলটো আপোনালোকে সপ্তাহত দুদিনকৈ লগাব। যোনদিনা আপোনালোকে শ্বেম্পু কৰিম বুলি ভাবে চুলিখিনি তাৰ আগদিনাই আপোনালোকে ৰাতি এই তেলটো লগাই পেলাই শুই থাকিব আৰু ৰাতিপুৱা উঠি আপোনালোকে চুলিখিনি শ্বেম্পু কৰি ধুই দিব। এনেধৰণে আপোনালোকে সপ্তাহত যদি দুদিনকৈ এই তেলটো লগাই থাকে তেতিয়াহ'লে আপোনালোকৰ চুলি সৰাও বন্ধ হ'ব, চুলি গুৰিটো মজবুত কৰিব আৰু ৰেগুলাৰ লগাই থাকিব পাৰিলে আপোনালোকৰ কম বয়সতে চুলিও নপকিব। আৰু যদি আপোনালোকৰ কম বয়সতে চুলি পকিছে তেতিয়াহ'লে সেই পকা সমস্যাটো কমিবলৈ সহায় কৰিব। এই তেলটো কেনেধৰণে লগাব সেইটো মই কৈ দিছোঁ। ইয়াৰে অকণমান তেল আপোনালোকে হাততে ল'ব। তেল লৈ আঙুলিত তেলটো লগাই চুলিৰ গুৰিত এনেধৰণে লগাই চুলিৰ গুৰিটো লাহে লাহে আঙুলিৰ সহায়ত মাছাজ কৰি কৰি দিব, যাতে চুলিৰ গুৰিত ভালকৈ এই তেলটো লাগি যায়। আৰু এনেধৰণে মাছাজ কৰিলে চুলিৰ গুৰিটোত ৰক্ত সঞ্চালন হ'ব আৰু তেতিয়া চুলিৰ গুৰিটো মজবুত হ'বলৈ সহায় হ'ব। আৰু চুলিৰ গুৰি যদি মজবুত হৈ যায় তেতিয়াহ'লে আপোনালোকৰ চুলি সৰা কমিব। এনেধৰণে আপোনালোকে গোটেই মূৰতে এই তেলটো লগাই ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠিহে আপোনালোকে এটা মাইল্ড শ্বেম্পুৰে শ্বেম্পু কৰিব। আজি এই ভিডিঅ'টোত মই আপোনালোকক মিঠাতেলৰ লগত খুব বঢ়িয়া বঢ়িয়া কেইবিধমান বস্তু মিক্স কৰি এটা চুলিত লগোৱা তেল বনাই দেখুৱালোঁ। এই তেলটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।